আমাৰ মাজনী নাই মা নথকা হেৰিয়তে মই জলফাই কেইটামান খাই আহোঁগে মাজনীক গম পালে একদম বেলেগ দিব কৈ পেলাই পৰীক্ষাও হৈ পাবহি নহয় এতিয়া যাওঁ খুৰীদেউহঁতৰ বাৰীত জলফাই ঢেৰ লাগি আছে জলফাই কেইটামান খাই আহোঁগে কেনিও যাব নোৱাৰো চব গোটেই গাঁৱৰ মানুহে হাঁহিছে মিতি কুটুমে সোধে বোলে তোৰ ছোৱালীজনী শান্তি বিয়া নহয় নেকি গোটেই গাঁওখনৰ আমাৰ ছোৱালী বোলে দৌল দাহি বুলিহে জোকাৰিবলৈ লৈছে এতিয়া মই কেনেকে কওঁ বাৰু তাই হেৰি বিয়া এতিয়া নাই হোৱা বুলি মই এতিয়া মাকজনীহে জানো কিমান দুখ পাওঁ তাই এতিয়া ক'লে কথা নুশুনে বাপেকেতো গুৰুত্বই নিদিয়ে বাপেকে একদম তাইক গুৰুত্বই নিদিয়ে গৈ গছত উঠিবগে ক'ত কি যে মতা কামবোৰ কৰি ফুৰে আৰু ভুলৰ ক্ৰমতহে ছোৱালী জন্ম দিলোঁ এতিয়া ঘৰৰ ভিতৰত ভৰাই থৈ গ'লো আছে নাই ঠিক নাই ইমান কৈছোঁ বোলো গছত নুঠিবি তই য'ত ত'ত নাযাবি নদী পাৰত নাযাবি য'ত ত'ত পেচাব নকৰিবি তাই আকৌ একদম এতিয়া গাত কথা লগাই নাই নহয় তাইৰ লগৰ ছোৱালী সেয়া বিয়া দিলে চুনচুনি জীয়েকৰ বিয়া দি ল'ৰা ছোৱালী হ'ল আমাৰ এই শান্তি বিয়া হোৱাই নাই কিনো লাগিলে গম নাপাওঁ আৰু দেখিবলৈও কিবা মতাটোৰ নিচিনা হ'ল আচলতে বাপেকৰ গাতেই দুখ জন্ম হোৱাৰ আগত মই ইমান কৈছিলোঁ বোলো ছোৱালী এজনী হ'লেও হ'ব ল'ৰা হ'লেও হ'ব বাপেকে নহয় একদম ল'ৰা লাগে বুলি কিমানক এই পায়স চায়স খোৱালে এতিয়া বাপেকে ছোৱালী জন্ম হ'ল বিয়াই নোহোৱা হ'ল যত গণ্ডগোল এই বাপেকৰ কৃষ্ণ ঘৰটো ইমান কষ্টৰে মুচি থৈ গ'লো তেজ খাটি ছোৱালীয়ে গোটেইখন গছকি ফেনেকা ফেনেক কৰিলে মই ইফালে ইমান কষ্ট কৰি এই নৈ ইপাৰৰ পৰা ৰঙা মাটি আনি ঘৰটো মুচিছোহি তাইতো সেইবোৰ কাণ্ড জ্ঞান নায়ে আজি স্কুলো নগ'লে তাই ভিতৰত সোমাই পেলাই পঢ়ি থকাৰ কাৰণেহে মই ওলাই গৈছিলোঁ তাই গোটেই মোচা ঘৰটোৱে এদায় কৰিলে আহক বাপেকা আজি কেক ঠেং ভাঙিম মই ক'ত গৈছিলা তুমি পাপৰিহঁতৰ লগত বিয়াখন খাই আহোঁগে ক'ৰ পৰা পৰি লগত তই বিয়া খাবলৈ যাওঁ পাপৰিহঁতৰ কোনোবা ৰিলেশ্যনৰ বিয়া এখন আছে মোক লগ ধৰিছে একো যাব নোৱাৰ আৰু তই চা মই ইমান কষ্ট কৰি মুচি থোৱা ঘৰটো কেলে ফেনেক কৰিলি মই নাই কৰা পাই মই পাছফালেহে ওলাইছো এইবোৰ তোৰ ঠাই নহয় ডাঙৰ 10 নম্বৰ ভৰি মতা ভৰি এইবোৰ তোৰহে বাপেৰেও ইমান ডাঙৰ ভৰি নহয় মোৰো ইমান ডাঙৰ ভৰি নহয় সেইকেইটা তোৰ ভৰি হয় কথা ক'বলৈ আহিছ তোক মই কিমান কৈছো ছোৱালী তই ঘৰৰ পৰা য'ত ত'ত নাযাবি বাপৰৰ মানুহে এইফালে মোক হাঁহিবলৈ লৈছে তোৰ লগত সেই চুনচুনি জেগাত বিয়া দিলে তাৰ ল'ৰা ছোৱালী হ'ব হ'ল তই আজিলৈকে শান্তি বিয়াকে নহ'লি তোক মোক তোৰ কাৰণেই হৈছে তই যিমান হৈছে কিমান কৈছো বোলো নাযাবি তই গছত উঠগে গৈ পেলাই সেই তিনিকুণীয়া ৰাস্তাত মুতগে সেইবোৰ ক'বলৈ তোৰ দিন আছে নেকি শুনচোন মাৰ কথা এটা সেইদিনা পূৰ্ণিমাখীয়ে কৈছিলে সেই বোলে চোৱাই চিতা অকণমান চাবিচোন বোলে সেই বোলে তোৰ কিবা দুখ চুকো লাগি থাকিব পাৰে সেই আহঁতগুৰি চাপৰি সেইখিনিতে হেনো মানুহ এজন আছে যামচোন ওলাবি চোৱাই আহিমগে হাতগুৰি মানুহ চাব লাগে মই চোৱাইছিলো তোৰ কিবা দুখ লাগি আছে সেইবোৰ পায়স চায়স খুৱাইছো তথাপিতো তই বিয়া নহ'লি আজিলৈকে গাভৰু চেহা নধৰিলে আৰু এনেকেই মৰিবিগে মোৰ কপাল নহয় মোৰ এখন কপাল নহয় তোৰ একদম কাণ্ড জ্ঞান একদম নাই এই বাপা চাই গছা চছা নুঠিবি ছোৱালী মই বা তই কোৱা জেগাকণলৈ যাম বাৰু দেখুৱাই আহিমগে খালি এইবোৰ এৰিবি দেই মই নহওঁ তুলনি বিয়া মই কিবা জুজাবস্তিকে হোৱাই ল'ব নোৱাৰো নহয় মাজনী অকল সদায় সেইটো কথাই ক'ব চোৱাই চিতাও ভালকে নোচোৱাই দুখ চুখ ভালকে লাগি আছে এইখন ঘৰত আৰু দুখ নেলাগিবনে চবেই পাপ কাম কৰি থৈছে দুখ লাগিবই এইখনত কবিবোৰ আমাৰ ছোৱালীজনীৰ নিচিনাহে হৈছে সেইজনী যেনেকে ইমান বয়সলৈকে বিয়া নহ'লে কবি পুলিকেইটা ইমান ৰুলো পানী দিছো গোবৰ দিছো নাই এইকেইটা গা গছ একো লৰাই নাই মোৰ এইখন কপাল নহয় আৰু দেই শেষ হৈছে আৰু মোৰ জীৱনটো ইমান কষ্টৰে খেতিবোৰ কৰিছো নাই খেতিবোৰ ধৰা নাই যিবাজনী ছোৱালী হ'ল সেইজনী আজিলৈকে বিয়াই নহ'লে সেইজনী কি হ'বগে ঠিক নাই আৰু মনালিছা মই ফাগুনি কি কৰিছানো বাৰীখনত হয় নকবি আৰু দেখিছো নে ইমান চা লাই পুলি ৰুলো কবি পুলি ৰুলো এইবিলাক এইবোৰ নাই হোৱা নহয় গম পা নাই আমাৰ ছোৱালীজনীয়ে মানে ৰুইছিলেহি তহঁতৰ বাৰীচোন যোৱাবাৰ যিখনহে একদম শাক পাচলি হৈছিলে হেৰৌ আমাৰ ঘৰ বোলো একেবাৰে কিনিব নলগা নিচিনা হৈ গৈছিলে যোৱাবাৰ তহঁতৰ ঘৰ পৰা অল্প নিয়া নাই এইবাৰচোন গোটেই লেলা পৰি ৰঙা পৰিচোন একেবাৰে একদম হেৰি হৈ গ'লচোন আইও এইবাৰ আমাৰ ছোৱালী মিনতীয়ে ৰুলেহি আকৌ আহি পেলাই সেইজনী কিবা এটা আছে গম পাই নাচাই এতিয়া 12 বছৰ হৈ গ'ল তাই কেলে বিয়া হ'বলৈ নেদেখিলে নহয় সেইকাৰণে কৈছো এইবোৰ বিয়া নোহোৱা ছোৱালীয়ে দিলে হেনো এইবোৰ দেখিছা নাই শাক পাচলি হেৰি কেনেকুৱা হৈ গৈছে সেইকাৰণে তই আৰু হেৰি কিবা তহঁতৰ কেলে ল'ৰাটোক হেৰি দিবলৈ নকৰ কেলে ল'ৰাটোৱে এইবোৰ গুৰুত্ব নিদিয়ে শুনচোন তাই 12 বছৰ নহয় তাই 18 বছৰ হৈ গ'ল তাইৰ লগত যে খুৰীদেউ জীয়েক এখন বিয়া হৈ ল'ৰা ছোৱালীও পালেগে আমাৰ এইজনী শান্তি বিয়া নহ'লে আমাৰ ঘৰৰ কাষৰ এইঘৰে কিবা এটা কৰি থৈছে কোনোবাই কিবা কৰিছে তেনেকুৱাহে হৈছে কোনো মানুহ চিনাকি আছে নি মানুহ চিনাকি মানে তেনেকে আমাৰ টেপেধ বুলি এটা আছে তাৰ আচলতে যাওঁ নি বাৰু আৰু এইপিনে মাইকী মানুহ এজনী আছে সেই মাইকী মানুহজনী দেখুৱা ভাল হ'ব নি বাৰু মাইকী মানুহে বুজিব সেইবোৰ টেপেধ ওচৰলৈকে যা নহবা তই মই কাইলৈ যাম বুলি ভাবিছো টেপেধ ওচৰলৈকে ওলা
তই গুৱা পাণ তাই সেই পইচা 11 টকা দি পেলাই তেনেকে আহগে তই সেইটোকে কৰিব লাগিব গম পাইছনে বৰ দিগদাৰ হৈছে চাহ এখন খাই যাবি ঘৰত বৈ বহুত দিন চাহ খোৱা নাই তহঁতৰ ঘৰত হেও কিন্তু টেঙা মাহ হৈ চাগে লাগিলে নিব পাৰিবি টেঙা আমাৰ গোটেইচোন একদম গোটেই লমালমে লাগিছে হয় নিবি যিমান দিবিচোন কেইটামান সেই আচাৰকে ভৰাবগেলে হ'ব বনাবি দে আচাৰ ভৰাবগে লাগিব দিবি দেই বৈ আমাৰ আকৌ টেঙা মাহ নোহোৱাই হ'ল গম পা নে টেঙা মাছ বা নাই খেতে ৰোৱা সেইটো কাৰণে হৈছে আকৌ হয় নি আমাৰ ঘৰ একদম সচ মৰি গ'ল টেঙা মাহ বাপেকে বৈ আনি থৈছে ঢাৰি বিকিবলৈ বুলি বাপেকৰ ইমান আশা এজনী ছোৱালী বিয়া হলে একদম সোণৰ ফুলি সোণৰ আঙুঠি বনাই থৈ দিছে জীয়াক আজিলৈকে বিয়াই হোৱা নাই ইফালে মনালিছা ফাগুনি ক আয়ো মানে একদম বৰ ডাঙৰ কথা নহয় গম পা নে কি হ'ল আকৌ জীয়ে সেই নদী পাত গৈ বাপেকে ঔটেঙাত গছজোপাত উঠি কেনেকে ঔটেঙা পাৰিছে গোটেই মানুহবোৰে চা চদৰকা দিছে গম পা নে কেলে ছোৱালীজনীক ভালকে হেৰি নকৰ নৰাখ ঘৰত এইজনী ভিতৰতে সোমাই আছিলে কেতিয়া গ'ল আকৌ দৈ পাপালৈকে গৈ পেলাই অকল ঔটেঙাই নহয় সেইদিনাখন সেই খগেনৰ ঘৰ গোটেই জলফাইবোৰ লৈ আহিছে গোটেইখন একদম চিঞৰ বাখৰ লাগিছে মানে তোৰ চুজিয়ে সঁচাকে দেই অকমান মতা ধংগৈ এৰুৱাবি আকৌ তেজ খালে ফাগুনি নকবি আৰু এই মোৰ তেজ খালে পাওঁতে বিয়া নোহোৱাকে আছে দে এই যদি এনেকেই মৰিব আৰু তাই বয়সত দেখা নাই ছোৱালী এগৰ লোকৰ ল'ৰা ছোৱালী মাক হ'লগে আমাৰ এজনী তুলনি বিয়াই হোৱা নাই কি কৰি আজি ভালকে দিম আহিলে বাপেকে তাই কিমান কৈছো দুদিনমান ধৈৰ্য ধৰ ইফালে মই কৈ কাইলৈ চোৱাই আহিবগে লাগিব চোৱাই পেলাই এইবাৰ হেৰি কৰিব লাগিব বাপেকৰ ইমান আশা আহিব মোৰ মায়েকহঁতৰ পৰা ধৰি চবেই একদম তাই বিয়াৰ কাৰণে কিমান বস্তু কিনি থৈছে আমাৰ আকৌ এইজনী গাত কি লাগিলে গম নাপাওঁ 18 বছৰ হ'লি 18 বছৰলৈকে বিয়া হ'বলৈ নেদেখিলে আহক এদিন তেজ খাপ মাৰিছে এক মই মা আয়ো বাপেকে ৰাস্তাতে পৰিলো কঁকালত দুখ পালো তেজ খাতি তই ৰাস্তাত পৰিলি তই নৈ পাৰত গৈ পেলাই ঔটেঙা গছত উঠি পেলাই ঔটেঙা পাগে নাই সেইটো কথা কোনে কৈছে ফাগুনিয়ে মোক এতিয়া কৈ থৈ গৈছে ফাগুনি যে এনেই বদনাম নেপায় ফাগুনি অকল আৰু নিজৰ জীয়েকজনীকে ভাল হৈ গ'ল লোকৰবোৰ বেয়াই দেখে সিনে নকয় এতিয়া চা গোটেই গাঁৱৰে যে হাঁহিছে ফাগুনিয়ে ভালটোহে কৈছে তোক মই কৈছো ন তই যে এতিয়া য'ত ত'ত নাযাবি এইকেইদিন কাইলৈ বোলো মই দেখুৱাই আহোঁগে তোক গৈ পেলাই তোক যে দুখ চুখ লাগি আছে পায়স চায়ক খুৱাই পেলাই কি যদি ভাল হয় তই কেলে বাৰু মোৰ কথা নুশুন ইমান মূৰত মাল নাই নে তই পৰীক্ষা পালি কিতাপখন চাব পাৰ নাই আজিলৈকে 6ত ফেইল কৰিছ 7ত ফেইল কৰিছ 8ৰ পৰা এতিয়া পাছ কৰিব পৰাই নাই বিয়া হোৱা নাই কাৰণেহে তই এনেকে আছ এতিয়া তোৰ 18 বছৰ হৈ 19 বছৰ সোমাব এতিয়া 2026 পালেহি তই তথাপিতো শান্তি বিয়া হোৱা নাই তই ক্লাছ 8টোকে পাছ কৰিব পৰা নাই কি ছোৱালী তুই মূৰত মাল আছে নাই একদম বাপেৰৰ মূৰটোকে পালি আৰু একদম শেষ কৰিছ তেজ খাইছ তই মোৰ পঢ়িবলৈ দেখিছো নহয় চবৰে চাগেচন আনি দিছে আমাৰ চাগেচন এখন আনি দিবলৈও কমাৰা নাই মই পৰীক্ষা চৰীক্ষা নিদিওঁ এইবাৰ মোৰ পৰীক্ষা বেয়াই হ'ব মই জানো তাই চাজেচন লাগে চাজেচন চালে পঢ়িব পাৰিব তাই কথা ক'বলৈ আহিছে ফিটো দেখা নাই ফুকনৰ পিতে গুডুক একদম চাগেচন আনি দিছে চাগেচন আনি পেলাই কিমান ধুনীয়াকে হেৰি কৰিছে আমাক আজিলৈকে একো এটাই নিদিলে তোৰ ক্লাছ 6তে সেই 5ত থাকোঁতে চাজেচন টিউচন চব দিছিলো তেতিয়া দেখোন পাছ কৰিব নোৱাৰিলি ক'ত পাৰিবি এইটো বুঢ়া হ'ল যে দেখাতে সৰু হৈ আছে বিয়া হোৱা নাই কাৰণে হ'ব যাওঁ যা তোৰ লগত চুপতি মাৰিবলৈ মোৰ সময় নাই দিয়া তাই চুপতি মাৰ কথা কিছুমানে মাৰিবও নোৱাৰো নহয় এজনীক বেয়াও লাগে নহয় তাই গা একো ইফালে গাত মঙহে নাই সেইটো বডি লৈ পেলাই তাই গছৰ ওপৰত উঠিছেগে কেনেবাকে যদি ওপৰৰ পৰা পৰি ঠেং ভৰি ভাগে কি হ'ব তেজ খাইছে এইবোৰ সামৰিবলৈ নাই দেই বাপেকে সামৰিবলৈ আঘুনি বাইদেউ নহয় জানো হয় আপোনাৰ কথা এটা শুনিছো আপুনি চোৱা চিতা কৰে নেকি মই বাৰু বিপদত পৰিছো গম পাইনে মোৰ ছোৱালীজনী 18 বছৰ হৈ গ'ল তুলনি বিয়া আজিলৈকে নহ'লে গম পায় গোটেই গাঁৱৰ মানুহ গোটেইখনে দৌল দাহি বুলি হাঁহে মোক আৰু কিবা এটা সহায় কৰকচোন তাইক কিবা এটা কৰি দিয়কচোন তুলনি বিয়াই নাই হোৱা তুমি বহা নামটো কি বাৰু মিনতি হ'ব তুমি বহা মই হেৰি কৰি দিম দেই আপোনাৰ যিমান পইচা লাগে মই যি লাগে মই তাকে দিম চাহ হ'ব মোক পইচা পাতি দৰকাৰ নাই গোটেই উদ্ধাৰ হ'ব লাগে ঠিক আছে মই সেইটোহে চিনি পাওঁ দেই যেনে তেনে ছোৱালীজনী উদ্ধাৰ হ'ব লাগে তুমি বহা মই হেৰি কৰিম দেই নামটো মিনতি হ'ব এইবাৰ হ'লেগে হয় আৰু দেই আমাৰ এজনী সঁচাকে দেই কিনো যুগটো পালেও গোটেইটো নুমে চুমে মতা নিচিনা শান্তি বিয়াও হোৱা নাই হ'লেগে হয় আৰু এইবাৰ চালেনে চালো বুজিছে আপোনালোকৰ সেই ওচৰৰ মানুহ ঘৰে কিবা এটা কৰি থৈছে ছোৱালীজনী বান্ধি থৈছে হয় নি বান্ধি থৈছে এতিয়া কি কৰিলে ভাল হ'ব তুমি হেৰি কৰিবা 7টা ঘাটৰ পানী আনিব লাগিব হয় নি 7টা ঘাটৰ পানী আনিবা আৰু হেৰি পানীটো লৈ আহিবা তুমি আনি পেলাই মই যোৱা মেলা কাটি মেলি দিম
তেতিয়াই তোমাৰ ছোৱালী বিয়া হৈ যাব গা ধুৱালে বেয়া হৈ যাব ন গা ধুৱালে আইও আপুনি বহুত সহায় কৰিছে গা ধুৱালে বিয়া কৃষ্ণ, হ'ব মইতো হ'ব হ'ব কৈছো আৰু ভগৱান হ'ব কৃষ্ণ। তুমি আনিবা আৰু দেই ঠিক আছে মই আজিয়ে লৈ আহিম আবেলিকে যাই দিব মই তেতিয়া যি দান দক্ষিণা লাগে দিম আৰু দেই হ'ব হ'ব কৃষ্ণ, আহিছো। যোৱা 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 ঠিক আছে হ'ব দে যোৱা যোৱা মই আগতেই কৈছিলো হা এই ঘৰ ভাল নহয় নহয় তাহাঁতৰ ছোৱালী নাই যে আমাৰ ছোৱালী আছে কাৰণে বান্ধি থোৱা এই ঘৰে হ'ব ছোৱাওঁতে কৈছে নহয় পূব দিশৰ কোনোবা ঘৰে আপোনাৰ ছোৱালীক বান্ধি থৈছে বুলি বিয়া নোহোৱাকে এই ঘৰ এইজনীয়ে বান্ধিলে হা তাই যে ছোৱালী নাই বান্ধি থৈছিলে এতিয়া বাপেকে পালে এনেকুৱা জাৰি মোৰ বাহিৰলৈ ওলাই নহাই হ'ল নহয় ঐ মোৰ ছোৱালীক বান্ধি পেলাই কি জীৱন ধ্বংস কৰিব পাৰিবি তাই এতিয়াও সেই সৰুজনীয়ে হৈ আছে বাপেকে আইও ইমান সোপা লিখি দিছে কিবা পায়স খুৱাবলৈ কৈছে কিবা গা ধুৱাবলৈ কৈছে চব কৰিম বাপেকে বিয়া হোৱাৰ পাছত তোকে দেখুৱাই দামী একদম ধনী ল'ৰালেহে বিয়া দিম তেতিয়া গম পাবি অ' মাজনী অ মা কি ক'লে আহিব কি ক'লে মানে গম পাইছ নাই তই ঠিকেই কৈছিলি এই ঘৰে বান্ধি থৈছে তই হেনো শান্তি বিয়া নহ'বৰ কাৰণে বান্ধি থৈছিলে কোনোবাই পূব দিশৰ কোনোবা মাইকী মানুহ এজনী এই ঘৰ এইজনীয়ে হ'ব হা এইজনীয়ে হ'ব তাই যে ল'ৰা আছে সেই ল'ৰা আহিছে ছোৱালী নাই যে তোক সেইটো কাৰণে বান্ধি দিছিলে এতিয়া কি কৰিব লাগিব এতিয়া তোক কি কৈছে জান কোলা মাছে কোলা চাউলে ভাত এসাঁজ খুৱাবলৈ কৈছে সৰু ল'ৰা ছোৱালী পায়স খুৱাবলৈ কৈছে তাৰপৰা আকৌ হেৰি এইটো তোৰ লগৰ ছোৱালী কেইজনমান আনি পেলাই এই বস্ত্ৰদান দিবলৈ কৈছে তোক এই সাতটা ঘাটৰ পানী আনি পেলাই গা ধুৱাবলৈ কৈছে পানী কাটি পেলাই চব কৰিব লাগিব যেতিয়া তুলনি হৈ যাম নি তই তুলনি বিয়া হৈ যাবি অ তেন্তে সেইখিনি কামখিনি তই কৰিয়ে কৰিবি দে আকৌ তুলনি বিয়া হবি হয় খালি এবাৰ পৰীক্ষা যদি 8 পাছ কৰ দেই তুলনি বিয়া হবি এবাৰ হবি আৰু এবাৰ ভগৱানে চকু মেলি চাব আইও দেখিছো দে সঁচাকে হয় দেই আমাক বান্ধি থৈছিলে গা পা ধুৱাই দিলো গোটেই কৰ্মখিনি কৰি দিলো মোৰ ছোৱালীটা বিয়া হ'ল এতিয়াহে মোৰ মনটো ভাল লাগিছে খুই দিওঁ চুনচুনি ফাগুনি চবকে ক'বগে লাগিব একদম বেলেগ ভাল লাগিছে এইফালে চোৱাবলৈ গ'ল আকৌ জোকটো পালে বোলে বেচা জোক অ মা তেজ খালি তই ভিতৰলৈ যা নাহিবি বিয়া হোৱাৰ পিছত বাহিৰলৈ আহিব নাপায় ভিতৰলৈ যা নাহিবি বাহিৰলৈ ইজনী একো নাজানে দেই বিয়াখন ভালকে পাতিব লাগিব আৰু মোৰ ছোৱালী বিয়া হ'ল মই মানুহ মাতি থোৱা আহোঁগা আকৌ এতিয়া হেৰি কৰিব লাগিব নহয় ফাগুনি কি হ'ল আমাৰ ছোৱালী বিয়া হ'ল নহয় হয় নি অঁ বৌ তেতিয়াহ'লে গাটো ধুৱাই পেলাই চুকত ভৰাই থওঁগে বৈ আহা বিয়াখন পাছতে পাতিম এতিয়া এইবোৰ কওঁ নিচিনা ইমান ভাল লাগিছে 18 বছৰ পিছত বিয়া হৈছে ভালেই হ'ল দে ইমান দেৰি পিছত হৈছে তাকে মনটোও ভাল লাগিছে দেচোন বহুত দিনৰ পৰা হোৱা নাছিলে নহয় তই কাম মানুহজনৰ ওচৰত নাই যোৱা এইপিনে মাইকী মানুহজনৰ ওচৰলৈ গ'লো হয় নি পানী তেতিয়াহ'লে সোনকালে সোনকালে যাব লাগে